নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আমি যিহতে তিয়হ খেতি কৰোঁ বা জিকা খেতি কৰোঁ আৰু ভোল খেতি কৰোঁ, আমাৰ এটা সমস্যা হয়। জিকা হওক বা ভোল হওক বা তিয়হ হওক, এইবিলাক কি হয়, তেৰা বেকা হয়। আমি সকলোৱে জানো, গ্ৰাহকসকলে সদায় চিকচিকীয়া আৰু একেবাৰে ধুনীয়া চাইজৰ যিবিলাক বস্তু জিকাই হওক বা ভোলে হওক, এইবিলাক পচন্দ কৰে। কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে। আপোনালোকে জিকা খেতি কৰিছে, ভোল খেতি কৰিছে বা তিয়হ খেতি কৰিছে, সেইবিলাকৰ চাইজটো, যোনটো একচুৱেল চাইজ বা প্ৰপাৰ চাইজ আপোনালোকে কেনেকৈ কৰিব, তাৰ ওপৰতে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আজিৰ ভিডিঅ'ৰ শেষত মই এটা আপোনালোকক টিপছ দিম। টিপছটো এনেকুৱা হ'ব যে আপোনালোকে যদি জিকা ভোল বা পানীলাওয়ে হওক বা তিয়হে হওক, এইবিলাক খেতি যদি কৰিছে, এইবিলাক খেতিৰ পৰা আপোনালোকে অতিৰিক্ত লাভালাভ কেনেকৈ আপোনালোকে পাব, একেবাৰে শেষ পৰ্যায়ত কি এটা ট্ৰিটমেণ্ট কৰিব বা কি স্প্ৰে কৰিব, এইটো টিপছ মই ভিডিঅ'ৰ শেষত আপোনালোকক দিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে লাইক কৰিব। কৃষক বন্ধুসকল, মই এটাই অনুৰোধ ৰাখিম, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় বা মই যদি কিবা দৰকাৰী কথা আপোনালোকক কওঁ যদি ভাবে, আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব। তাৰমানে আপোনালোকে লাইক কৰা মানে মোক ভিডিঅ' বনোৱাত আপোনালোকে উৎসাহ যোগোৱা হয়। গতিকে মই ভাবোঁ আপোনালোকে লাইকটো নিশ্চয় কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেল কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। বৰ্তমান মোৰ তিয়হ গছবিলাকত তিয়হ লাগিছে। হয়তো 2-4 দিন পিছত মই হয়তো 10-15-20 কেজি হয়তো বেচিব পাৰিম। কৃষক বন্ধুসকল, আপোনালোকৰ ফালে বৰ্তমান তিয়হৰ বজাৰ দাম কেনেকুৱা চলি আছে আপোনালোকে কমেণ্টত জনাব। আমাৰ ইফালে বৰ্তমান 50-60 টকা চলি আছে খুচুৰা। গতিকে কৃষক বন্ধুসকল, মূল কথাটো আলোচনা কৰোঁ। আৰু মোৰ গছত যিবোৰ তিয়হ লাগিছে, তিয়হৰ যোনটো ফলবিলাকৰ মই এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এই ভিডিঅ'ৰ মাজে মাজে যোনটো আজিৰ বিষয়বস্তু, সেইটো মই উত্থাপন কৰিম। কৃষক বন্ধুসকল, চাওক, মোৰ গছবিলাকত ফল লাগিছে। এয়া চাওক, এইটো এটা ফল আৰু এইটো লোকেল জাত হয়, লোকেল ভেৰাইটি। আৰু এই লোকেল ভেৰাইটি বা লোকেল জাতৰ বজাৰ এটা ভাল চাহিদা আছে, ভাল ডিমাণ্ড আছে। হয়তো যদি আপোনালোকে কৰে বা আপোনালোকে জানিব। এয়া চাওক, এইটো এটা ডাঙৰ হৈছে, এইটো ছিঙিব পৰা হৈ গৈছে। এই লোকেল জাতবিলাকৰ এনেকুৱা কাঁইট থাকে, এইটো চাওক, এই কাঁইটৰ নিচিনা এইবিলাক। এইটো একেবাৰে গুৰিতহে লাগিছে, এইবিলাক লোকেল জাত। আৰু ইয়াৰ এটা ভাল বজাৰ দাম পোৱা যায়। এয়া এইবিলাক ধুনীয়া। আৰু মই 2-4 দিন পিছত মোৰ বাৰীৰ পৰা হয়তো 10-15 কেজি তিয়হ ছিঙিবলৈ সক্ষম হ'ম। আৰু লোকেল জাতটোৰ দাম সদায় বেছি আৰু এইটো সোৱাদ মিঠা হয়। এইটো এটা চাওক, এইটো অৱশ্যে মাইক্ৰ'নিউট্ৰনৰ কাৰণে নহয়, এইটো বেলেগ কাৰণত হৈছে। হয়তো পোকে সেইটো বিন্ধি দিছে, তাৰ কাৰণে সেনেকুৱা হৈছে। কৃষক বন্ধুসকল, আপোনালোকৰ তিয়হ হওক, জিকা হওক বা ভোল হওক, যদি প্ৰপাৰ চাইজ নহয়, তেৰা বেকা হয়, আপোনালোকে কি কৰিব, অনুখাদ্য স্প্ৰে কৰিব। অনুখাদ্য মেইন। অনুখাদ্যৰ অভাৱ, আপোনালোকে যিমানে সাৰ পানী নিদিয়ক কিয়, অনুখাদ্যৰ অভাৱত কিন্তু বিশেষকৈ ভোল আৰু জিকাটো তেৰা বেকা হয়েই। গতিকে তাৰ কাৰণে আপোনালোকে কিছুমান অনুখাদ্য আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে বহুত ধৰণৰ অনুখাদ্য পায়। কৃষক বন্ধুসকল, মই কৈয়ে থাকোঁ যে আপোনালোকে অনুখাদ্য ব্যৱহাৰ কৰিব বা স্প্ৰে কৰিব। কম দামৰ ভিতৰত যদি আপোনালোকে অনুখাদ্য স্প্ৰে কৰিব বিচাৰে, আপোনালোকে ট্ৰেচেল, মই সদায় কৈ থাকোঁ ট্ৰেচেলৰ কথা, ট্ৰেচেল আপোনালোকে কৰিব পাৰে। ইয়াৰ লগত আপোনালোকে 20% যোনটো বৰণ আছে, বৰণ প্ৰতি লিটাৰ পানী 1 গ্ৰামকৈ মিহলাই স্প্ৰে কৰিব। লোকেল জাতটো কাঁইট থাকে। কৃষক বন্ধুসকল, আপোনালোকে অনুখাদ্য স্প্ৰে কৰক।
প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম যদি ট্ৰেচেল আপোনালোকে লয় প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম লৈ স্প্ৰে কৰিব পাৰে। মই এইখিনিতে এটা বস্তু আপোনালোকক জনাই থওঁ যে ইয়াৰ মই ভাল ৰিজাল্ট পাইছোঁ। PGR অল ইন গোল্ড ইয়াৰ লগত যদি আপোনালোকে এগ্ৰোমিন গোল্ড যদি স্প্ৰে কৰিব পাৰে একেবাৰে দুৰ্দান্ত কামত দিয়ে। বহুত ধুনীয়া মাইক্ৰনিউট্ৰিয়েণ্ট হয় আৰু আপোনালোকৰ খেতিত আপোনালোকে যদি স্প্ৰে কৰে আপোনালোকে নিশ্চয় ইয়াৰ ফল দেখিব পাৰিব। গতিকে আপোনালোকে এগ্ৰোমিন গোল্ড প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰক আৰু ইয়াৰ লগত আপোনালোকে যিকোনো PGR আপোনালোকে স্প্ৰে কৰক। চাওক গছবিলাকত বহুত ফুল ফল আহিছে, এতিয়া বহুত কলি আহিছে। প্ৰথমতে অৱশ্যে মতা ফুলবিলাক আহে, এইবিলাক মতা ফুল হয়। আৰু আপোনালোকে যদি লোকেল ভেৰাইটিৰ যদি তিয়হ খেতি কৰে আপোনালোকে যদি বুষ্টাৰৰ কথা যি মই কৈছিলোঁ বুষ্টাৰ 3 এই বুষ্টাৰ 3 আপোনালোকে স্প্ৰে কৰিব, তেতিয়া দেখিব যে অধিক ফুল ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। কিয়নো লোকেল ভেৰাইটিৰ হয়তো আমি সকলোৱে জানো যে যাৰ যোনটো ফলন সেইটো অলপ কম হয় হাইব্ৰিডতকৈ। গতিকে আপোনালোকে কি কৰিব, অতিৰিক্ত যদি ফল আপোনালোকে পাব বিচাৰে আপোনালোকে কিন্তু এই হৰমন আপোনালোকে ব্যৱহাৰ কৰিব। আৰু তাৰ কাৰণে আপোনালোকে বুষ্টাৰ 3 যি হৰমনৰ কথা মই কৈছিলোঁ আপুনি এটা স্প্ৰে কৰিব পাৰে। চাওক বহুকেইটা লাগিছে আৰু এইটো মই ক'লোৱে এইটো লোকেল জাত হয়। প্ৰতিটো গাত এনেকুৱা কাঁইট আছে আৰু এইটো খোৱাত বহুত সুস্বাদু হয়, মিঠা হয় আৰু বজাৰত ভাল ডিমাণ্ড আছে। কৃষক বন্ধুসকল, মই ভিডিঅ'ৰ আৰম্ভণিতে যি আপোনালোকক কৈছিলোঁ যে মই আজি এটা গুৰুত্বপূৰ্ণ টিপছ আপোনালোকক দিম আৰু টিপছটো হৈছে এনেধৰণৰ, যেতিয়া আপোনালোকৰ তিয়হ গছ হওক বা পানীলাও গছ হওক বা জিকা হওক বা ভোল হওক এইবিলাক গছ যেতিয়া বুঢ়া হৈ যাব হয়তো আপোনালোকে ভাবিব যে এইবিলাক গছে আৰু হয়তো ফুল ফল নিদিব, গতিকে সেইবিলাক কাটি মাৰি পেলাই দিয়াই ভাল। কৃষক বন্ধুসকল, আপোনালোকে কিন্তু এই বুঢ়া গছবিলাকৰ পৰা আপোনালোকে অতিৰিক্ত হয়তো ফুল ফল লাভ কৰিব পাৰিব বা অলপ হ'লেও এক্সট্ৰা পইচা আপোনালোকে খেতিৰ পৰা আপোনালোকে আদায় কৰিব পাৰিব। তে টিপছটো এনেধৰণৰ, আপোনালোকে NPK 19-19-19 নাইবা NPK 20-20-20 এই দুটাৰ যোনটো আপোনালোকৰ ওচৰৰ সাৰ বীজৰ দোকানত আপোনালোকে পায় সেইটো লৈ ল'ব। আৰু ইয়াৰ লগত কি কৰিব, আপোনালোকে যিকোনো এটা PGR লৈ ল'ব। হয়তো আপোনালোকে অল ইন গোল্ড ল'ব পাৰে, আপোনালোকে ইছাবিয়ন ল'ব পাৰে বা আপোনালোকে এম্বিশ্যন ল'ব পাৰে বা একেবাৰে কম দামী যোনটো PGR মিৰাকুলান সেইটো আপোনালোকে ল'ব পাৰে। যদি আপোনালোকে অল ইন গোল্ড, ইছাবিয়ন বা এম্বিশ্যন যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত 3 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু মিৰাকুলান যদি কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। এই যোনটো NPK 19-19-19 বা 20-20-20 যোনটো আপোনালোকে পায়, এই NPK আপোনালোকে প্ৰতি লিটাৰ পানীত ল'ব 4 গ্ৰাম। আৰু যি মই PGR কথা ক'লোঁ যিকোনো PGR এটা আপোনালোকে লৈ ল'ব। লৈ আপোনালোকে কি কৰিব, এবাৰ যদি স্প্ৰে কৰিলে নেক্সট 1 সপ্তাহ পিছত, 7 দিন পিছত বা মেক্সিমাম 10 দিন পিছত ইয়াৰ মাজতে কিন্তু আপোনালোকে ছেকেণ্ড এটা স্প্ৰে কৰি দিব। আৰু তেতিয়া দেখিব এই দুবাৰ স্প্ৰে কৰাৰ পিছত দেখিব যে এই যিবিলাক বয়সস্থ গছ আছে আপোনালোকৰ জিকা হওক, ভোল হওক বা তিয়হ হওক বা পানীলাও হওক, এইবিলাক গছত কি হ'ব, নতুন নতুন শাখা প্ৰশাখা আপোনালোকে দেখিবলৈ পাব আৰু নতুনকৈ ফুল ফল দিবলৈ আৰম্ভ কৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, নিশ্চয় আপোনালোকে লাভৱান হ'ব। যিহেতু এই শেষ পৰ্যায়ত গছবিলাকৰ হয়তো গুৰিত সাৰ দিয়াও দিগদাৰ বা বেলেগ কিবা কৰাও দিগদাৰ, সেইকাৰণে আপোনালোকে একেবাৰে ইজি প্ৰচেছ, আপোনালোকে NPK 19-19-19 বা NPK 20-20-20 আপোনালোকে স্প্ৰে কৰক আৰু তাৰ লগত আপোনালোকে যিকোনো এটা PGR স্প্ৰে কৰক। তো কৃষক বন্ধুসকল, সেইটোৱে আছিল আজিৰ ভিডিঅ'ৰ টিপছ। আজিৰ ভিডিঅ'টো যদি আপোনালোকক
ভাল লাগিছে বা কিবা কামত অহা যেন যদি আপোনালোকে ভাবিছে ভিডিঅ'টো লাইক এটা নকৰাকৈ নেৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। তে কি হ'ব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।